চামগুৰি সমষ্টিত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ তুংগত। ২৭ নং শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ ব্যাপক প্ৰচাৰ আৰম্ভ। শিঙিমাৰী জিলা পৰিষদৰ টিকটটো টকা পইচাৰ লেনদেনৰ কাৰণে এজন কংগ্ৰেছ দলৰ নেতাক টিকটটো দিয়া হৈছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমে। যিজন প্ৰাৰ্থীয়ে উপ নিৰ্বাচনত ডিপ্লুৰঞ্জন শৰ্মাক ভোট দিয়া নাই, সেইজন নেতাক চামগুৰিৰ একাংশ বিজেপিৰ পালি নেতাই টিকট দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। চামগুৰি সমষ্টিৰ অসম গণ পৰিষদ দলৰ মুখ্য উপদেষ্টা মজিবুৰ ৰহমানক কঠোৰ ভাষাৰে সমালোচনা কৰে নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমে। প্ৰাৰ্থীগৰাকীয়ে সহকৰ্মীক লগত লৈ পঞ্চায়তে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হয়। এই নিশাৰ ভাগতো দেখিবলৈ পোৱা গৈছে যে চামগুৰি সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী জিলা পৰিষদত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছে, কি ক'ব? মই নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। যিহেতু আপোনালোকে চবেই জানে ২৭ নং শিঙিমাৰী জিলা পৰিষদ হিচাপে নিৰ্দলীয় পাৰ্টীৰ জিলা পৰিষদ হিচাপে মই নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। যিহেতু বিগত কালত মই অসম গণ পৰিষদ দলৰ চামগুৰি সমষ্টিৰ মহিলা পৰিষদৰ সভানেত্ৰী আছিলোঁ। আমাৰ এজিপি বিজেপি এলায়েন্সত আমাৰ ধৰক 50-50 হ'ব লাগে। ধৰক চামগুৰি সমষ্টিত আপোনাৰ 4টা ZPC আছে। 4টা ZPC বা এজিপিয়ে 2টা পাব লাগে, বিজেপিয়ে 2টা পাব লাগে। যিহেতু আমাৰ দাবীদাৰ আছিলে শিঙিমাৰী ZPC আৰু গৰাজান ZPC, যিহেতু এইটো মাইনৰিটি এলেকা আছিলে। আৰু আমাৰ তৰফৰ পৰা এজিপি দলৰ তৰফৰ পৰা আমাৰ যিখন আমাৰ এপ্লিকেশ্যন হয় ZPCৰ কাৰণে, সেইখন এপ্লিকেশ্যন আমাৰ বিজেপি প্ৰেচিডেণ্টক পঠোৱা হৈছে, এজিপি প্ৰেচিডেণ্টেও লৈ গৈছে। যিহেতু আমাৰ চিটটো নেপোৱাৰ এটাই কাৰণ আছিলে, ধৰক ইয়াতে অলপ মানে নেতা পালি নেতা কিছুমান সোমাই আপোনাৰ ধৰক টকা পইচা লেনদেন কৰি আপোনাৰ আমাৰ শিঙিমাৰী ZPCটো বিজেপিক দি দিছে। বিজেপি মানে তেখেত বিজেপি নহয়, তেখেত হৈছে কংগ্ৰেছৰ। ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া হৈ মই আপোনাৰ হেৰি কৰিছিলোঁ, গোটেই সমষ্টিত ঘূৰি পেলাই জিপিয়ে মই আপোনাৰ দলৰ কাম কৰি গৈছিলোঁ তেখেতক জিকাবৰ কাৰণে। ইনশাল্লাহ তেখেতে জিকিছে। জিকাৰ পিছত আমাৰ এনেকুৱা এটা গতি হৈছে, আমাৰ যিসকল পুৰণা মানুহ আছিলে এই পুৰণা মানুহখিনিৰ কোনো ঠাই নাইকিয়া হৈ গৈছে। পুৰণা মানুহখিনি ঠাই নাইকিয়া হৈছে। আজি শিঙিমাৰী ZPCটো মই 2018 চনত খেলি মই 800 ভোটত কংগ্ৰেছৰ লগত মই আপোনাৰ হেৰি কৰিছিলোঁ। তাৰ পাছত 800 ভোটত হাৰাৰ পাছতো মোৰ এটা ৰাইজৰ লগত এটা মানে সম্বন্ধ আছে। ৰাইজে মোক বিচাৰে, ৰাইজে মোক ভাল পায়। আজি মই নিৰ্দলীয় খেলিব লগাৰ এটাই কাৰণ, ৰাইজে মোক কৈছে যে বাইদেউ আমাক ভোটটো দিবলৈ জেগা দিয়ক। যিহেতু আমি ইমান কষ্ট কৰাৰ পাছত যেতিয়া আমি ইয়াত ঠাই পোৱা নাই, আপুনি ঠাই পোৱা নাই, আপোনাৰ লগত আমি আছো। একচুৱেলি ক'ব গ'লে ৰাইজেই ৰজা। ৰাইজে যদি আমাক যদি ভোট নিদিয়ে, তেতিয়া আমি কেনেকৈ আমি দখলত বহিম বা ৰাইজৰ পঞ্চায়তৰ কাম আমি কেনেকৈ কাম কাজ কৰিম? ৰাইজে যেতিয়া মোক বিচাৰিছে, মই নিৰ্দলীয় খেলা হ'বলৈ ভয় কৰা নাই। নিশ্চয় চবেই গোটেই ৰাইজসকলে কৈ আছে এইবাৰ ইনশাল্লাহ মই পাছ কৰিম বুলি চবেই কৈ আছে। এই যে শিঙিমাৰী জিলা পৰিষদ আছিলে, শিঙিমাৰী জিলা পৰিষদত যি টিকট আছিলে, প্ৰকৃততে এই টিকটটো আচলতে কিহৰ কাৰণে বিজেপিলৈ গ'ল? কিহৰ কাৰণে গ'ল এইটো আপোনাৰ যিসকল নেতা পালি নেতা আছে, আজি মজিবুৰ ৰহমান ডাঙৰীয়া, তেখেতে একচুৱেলি ক'ব গ'লে তেখেতে আমাৰ চামগুৰি সমষ্টিৰ ভোটাৰ নহয়। চামগুৰি সমষ্টি তেখেত ভোটাৰ নহয়। মোৰ তাত আপোনাৰ গোটেই ডিটেইলছটো আপোনাৰ আছে মোৰ হাতত। তেখেত আপোনাৰ ভুৰুবন্দাৰ হয়, বালিচৰৰ মানুহ হয়। তেখেতে মাজতে এটা মন্তব্য দিছিলে, আপোনালোকে নিশ্চয় পাইছিলে, যে গৰীয়া মানুহৰ বোলে চামগুৰি সমষ্টিত বোলে জেগা নাই। একচুৱেলি মই 51ৰ যিটো আপোনাৰ NRC আছে, 51ৰ আগৰ মোৰ দাদাজীয়ে কয় মই খিলঞ্জীয়া হয়, কিন্তু তেখেতে বালিচৰৰ মানুহ হয়, তেখেত আপোনাৰ ভুৰুবন্দাৰ মানুহ হয়, তেখেতে ৰূপহী সমষ্টিৰ মানুহ। কিন্তু ইয়াতে আহি পেলাই চামগুৰি সমষ্টি মানুহখিনিৰ লগত বহুত মানে তলনল কৰি আছে। চামগুৰি সমষ্টিৰ মানুহখিনিক বহুত মানে অত্যাচাৰো কৰি আছে। বিজেপিত কাম কৰাই আছে, 10টা কাম কৰাইছে, 10টা কাম কৰাই খৰচো কৰাইছে, এটাক বেলেগ এটা মানুহক টিকেট দি দিছে। এনেকুৱা বিৰোধী বহুতখিনি সোমাই আছে। আৰু যিহেতু আপোনালোকে নিশ্চয় গম পায়, আপোনালোকে ঘূৰি ফুৰে গোটেইখনতে, আমাৰ ছ'চিয়েল মিডিয়াত যিখিনি ওলাই আছে একচুৱেলি সত্য। টকাৰ লেনদেনত বিজেপি এজন মানে যিজন কংগ্ৰেছী ডিপ্লুৰঞ্জন শৰ্মাকো ভোট দিয়া নাছিলে। আপোনাৰ যেতিয়া আমাৰ চামগুৰি সমষ্টিত MLA হৈছিলে, MLA হোৱাৰ পাছতে তেখেতে জইনিং কৰিছে। তেনেকুৱা এজন মানুহে যদি টিকেট পায়, তে নিশ্চয় আমাৰ ৰাইজৰ খুব আছে। ৰাইজে মোক নিৰ্দলীয় হিচাপে খাৰা কৰাইছে। ৰাইজৰ ওচৰত মই সৰল গুৱাহাটী জনাইছো। ৰাইজে মোৰ মান সন্মান লৈ পেলাই তেনেকুৱা হেৰি নকৰে। এইবাৰ নিৰ্বাচনৰ মূল ইচ্ছু কি হ'ব আপোনাৰ? যিহেতু আপোনাক ৰাইজে ভোট দিব, কি বুলি ভোট দিব আৰু আপোনাৰ ইচ্ছু কি হ'ব?
মোৰ ইছ্যু এটাই হ'ব, ধৰক মই ৰাইজৰ কাম কৰি যাম, যিহেতু বিগত মই 20 বছৰৰ সৈতে চামগুৰি সমষ্টি শিঙিমাৰী ZPC হৈ পেলাই মই ৰাইজৰ লগত লাগি আছিলোঁ। আৰু নিশ্চয় মই যোৱা হেৰিটো এই ভাটিয়াখালী জিপিত মই এতিয়া উপস্থিত ভাটিয়াখালী জিপি মই 28টা ভোটতহে মই হাৰিছিলোঁ। কংগ্ৰেছৰ লগত মোৰ ছেকেণ্ড পজিশ্যন আছিলে, সেইটো চবেই জানে। আৰু বিগত কালত মই এতিয়া যদি জিলা পৰিষদ হওঁ, ৰাইজে যদি উঠায়, মই ৰাইজক এটাই কথা কৈ আছোঁ যে পঞ্চায়তৰ কাম মই পঞ্চায়তৰ যিবিলাক যুৱক আছে, যুৱ প্ৰজন্ম আছে, তেওঁলোকৰ হাতত এৰি থৈ যাম। তেওঁলোকে কৰক, তেওঁলোকৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি কাম আছে মই গোটেইখিনি তেওঁলোকৰ লগত ছাপোৰ্ট কৰিম। ৰাইজৰ কাম ৰাইজে কৰিব, মই নকৰোঁ।